স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ব্যতিক্ৰম মাজদুৰ এই মজিয়াখনলৈ আৰু এই মজিয়াখনলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ আন এজন বিশেষ ব্যক্তি এজন বৰেণ্য ব্যক্তি বৰ্তমান সমাজ জীৱনৰ লগত অতি সম্পৃক্তভাৱে জড়িত হৈ আছে এইজন ব্যক্তি ব্যক্তিজনৰ লগত কথা পাতিম এটা বিশেষ বিষয়লৈ কথা পাতিম বৰ্তমান সময়খিনিত অতি গুৰুত্বপূৰ্ণ এটা বিষয় সকলোৰে মাজত আলোচ্য এটা বিষয় সেই সম্পৰ্কত আমি কথা পাতিম দৰ্শকসকল যেতিয়াই আমি কেমেৰাৰ সন্মুখলৈ আহোঁ তেতিয়া এনে লাগে যেন আপোনালোকৰ লগত আমি কথা পাতি আছোঁ আৰু আপোনালোকৰ লগত কথা পাতিবলৈ হ'লে আমাৰ এটা কথা সদায় মনলৈ আহে আৰু আপোনালোকক সুধিবলৈ মন যায় কেনে আছে আপোনালোক বাৰু সদায় সুধোৱে একাষাৰ কথা আৰু কেমেৰাৰ সিফালে থকা আপোনালোকৰ মনৰ ভাৱবোৰ মই কল্পনা কৰি লওঁ কেতিয়াবা এনেকুৱা লাগে আপোনালোকে যেন কয় ভালে আছোঁ আৰু কোনোবাই হয়তো ক'ব পাৰে ভালে নাই চিন্তা হৈছে সঁচাকৈ আমাৰ চিন্তা হৈছে আৰু এই চিন্তাটো আমাৰ মনত ৰোপণ কৰি দিয়া বিষয়টোৱে হৈছে কোভিড-19 বা কৰোনা ভাইৰাছ চকুৰে নমনা এটা ভাইৰাছে আমাৰ মন মগজু এনেকুৱা ধৰণে সোমাই পৰিছে যে আমি যিমানেই হাঁহি নাথাকোঁ কিয় ক'ৰবাত আমি অকণমান বিষাদ লৈ ফুৰিছোঁ নহয়নে বাৰু আৰু এই বিষাদ আঁতৰ কৰিবলৈ কিন্তু আমি আপ্ৰাণ চেষ্টা কৰিছোঁ এই বিষাদ আঁতৰ কৰিবৰ বাবে সকলোৱে চেষ্টা কৰিছে চৰকাৰী কৰ্তৃপক্ষই চেষ্টা কৰিছে প্ৰশাসনে চেষ্টা কৰিছে চিকিৎসকসকলে চেষ্টা কৰিছে আৰক্ষীয়ে চেষ্টা কৰিছে এই তেখেতসকলৰ সেই চেষ্টা তেতিয়াই সফল হ'ব যেতিয়া আমি তেখেতসকলৰ লগত সহযোগ স্থাপন কৰিম আৰু আমি তেতিয়াই সহযোগ স্থাপন কৰিম যেতিয়া তেখেতসকলে আমাক জনোৱা নীতি নিৰ্দেশনাসমূহ আমি পালন কৰিম আৰু এই নীতি নিৰ্দেশনাবিলাক হৈছে আমি মুখত মাস্ক ব্যৱহাৰ কৰিব লাগিব সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব হাত পৰিষ্কাৰ কৰি ৰাখিব লাগিব সুন্দৰ জীৱন যাপন কৰিব লাগিব আৰু ভাল কথা ভাল কামেৰে আমি দিনবিলাক আগবঢ়াই লৈ যাব লাগিব গুৱাহাটী মহানগৰীত প্ৰতিটো মুহূৰ্ততে জটিলৰ পৰা জটিললৈ পৰিস্থিতিৰ গতি কৰিছে আৰু যিকোনো ঠাইখনত হঠাতে নিলগীকৰণ কৰা হৈছে মানুহবিলাকক আহিবলৈ বন্ধ কৰা হৈছে গতিকে সকলোৰে সহযোগিতাহে আমি এই কোভিড-19 নামৰ চকুৰে নমনা ভাইৰাছটোৰ পৰা আমি আঁতৰিব পাৰিম আহকচোন আমি অকণমান চৰকাৰী নীতি নিৰ্দেশনাখিনি মানি চলোঁ সকলোৰে ভাল আপোনাৰ কাৰণে ভাল মোৰ কাৰণে ভাল ৰাইজৰ কাৰণে ভাল সমাজৰ কাৰণে ভাল আৰু এই সমাজখনৰ পৰাইতো আমি জীয়াই আছোঁ এনে বহু ব্যক্তি আছে যিসকলে সমাজৰ ভালৰ কাৰণে বহু কাম কৰি আছে তেখেতসকলৰ ভিতৰত এজন অন্যতম ব্যক্তি হৈছে শাস্ত্ৰ আচাৰ্য ভৰদ্বাজ আজি এজন বিশেষ ব্যক্তিক আমাৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাই আনিছোঁ আৰু তেখেতৰ লগত কথা পাতি এটা বিশেষ বিষয় লৈ শাস্ত্ৰ আচাৰ্য ভৰদ্বাজ ডাঙৰীয়াক বৰ্তমান সময়ত চিনি নোপোৱা মানুহ নায়েই তেখেতৰ লগত কথা পাতিবলৈ পাই আমাক খুবেই ভাল লাগিছে মহাশয় আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মহাশয় আপোনাক এটা সৰু উপহাৰ দিছোঁ এইটো আমি টুৰিজমৰ সহযোগত ব্যতিক্ৰম মাজদুৰে তৈয়াৰ কৰিছোঁ আৰু আপোনাক আগতেও জনাইছোঁ যে আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে এই মাস্কটো তৈয়াৰ কৰিছে যি অৰ্থ পায় তাৰে তেওঁলোকে ঘৰখন চলায় আৰু আমি কম মূল্যত এইটো ৰাইজলৈ আগবঢ়াইছোঁ খুব সুন্দৰ প্ৰচেষ্টা আমি আপোনাক মহাশয় আমি আজি আপোনাৰ লগত পাতিবলগীয়া বহু বিষয় থাকে আজি আমি আপোনাৰ লগত এটা বিশেষ বিষয়ৰে আলোচনা কৰিম আৰু এই বিষয়টো হৈছে মানসিক ৰোগ বৰ্তমান সময়ত এটা জটিল পৰিস্থিতি সৃষ্টি কৰিছে মানসিক ৰোগে তাৰ আগতে মহাশয় মই আৰু এটা কথা আপোনাৰ পৰা জানিব মন গৈছে এই সময়খিনি আপুনি কেনেকৈ অতিবাহিত কৰিছে আৰু এই সময়খিনি মাৰ্চ মাহৰ পৰা মানে 2020 আৰম্ভণিৰ পৰা যেন আমি কিবা এটা 2019ৰ পৰাই আমি যেন কিবা এটা ডাৱৰ আচমকাৰ ফালে গৈ আছে এনেকুৱা লাগে আপোনাৰ মানৱ পটত এই সময়খিনি কেনেধৰণে ক্ৰিয়া কৰিছে সেইটো চাওক গোটেই মোৰ লগে লগে গোটেই পৃথিৱীৰ অৱস্থা এতিয়া বেয়া আচলতে 26 ডিচেম্বৰ 2019ৰ যিটো সূৰ্যগ্ৰহণ আছিল সেই গ্ৰহণটোৱে কাল আছিল আচলতে তেতিয়াৰ পৰা বহু বিজ্ঞ জ্যোতিষীয়ে অলৰেডি কৈ গৈছে সকলো চেনেলৰ মাধ্যমেৰে গোটেই পৃথিৱীতে গোটেই ভাৰততে গৈছে যে এইটো একেবাৰে এটা বেয়া সময়লৈ আমি গৈ আছোঁ কিন্তু সেইখিনিত হয়তো তেওঁ বা মই ইমান হ'ব বুলি আমি কল্পনা কৰা নাছিলোঁ যে ইমান এটা ভয়ংকৰ ৰূপ এটা ল'ব কি যি কি নহওক তাৰপিছতে আহিল সময় ক্ৰমান্বয়ে
কিন্তু এই যোৱা যিটো সূৰ্যগ্ৰহণ হৈ গ'ল এই গ্ৰহণটোৰ পৰা কিন্তু এই নিগেটিভ প্ৰভাৱটো ক্ৰমান্বয়ে কমিব আৰম্ভ কৰিব এতিয়া ঠিক 22 ছেপ্টেম্বৰৰ পিছত 22 ছেপ্টেম্বৰ আমি কৈছিলোঁ যে এই পিৰিয়ডটোৰ পৰা 22 ছেপ্টেম্বৰৰ ভিতৰত লাহে লাহে মেডিচিন বা ভেকচিন ওলাব ৰিচেণ্টলি আমি গম পালোঁ যে ওলালে তো হয় গতিকে এই বস্তুখিনি এতিয়া ক্ৰমান্বয়ে লাহে লাহে প্ৰথমতে ভাৰতে ওলালে গতিকে সেইটো আমি দেখিলোঁ যে সেইটো লৈ নিশ্চয় মানুহৰ সাংঘাতিক লাভ হ'ব আৰু ইয়াৰ লগে লগে আমি দেখোঁ যে ঠিক 22 ছেপ্টেম্বৰ যোৱাৰ পিছত নেগেটিভ যিটো প্ৰভাৱ আছে COVID-19 সেইটো আৰু হাম কাটিব আৰু তললৈ নামি আহিব তো 2020 আচলতে 20 নহয় আচলতে 20 আছিলে 2020টো আচলতে 2020 মানে 20 বছৰ হিচাপে গোটেই আজীৱন মনত থাকিব যেতিয়ালৈ নমৰো আৰু এইটো হিষ্ট্ৰী মানে ইতিহাসৰ পাতত লিখা থাকি যাব 2022 কেনেকুৱা এটা বছৰ আছিলে আজিৰ পৰা হয়তো আৰু 500 বছৰ পিছতো এই বছৰটোৰ বিষয়ে মানুহে পঢ়িবলৈ পাব আমি সৌভাগ্যশালী কাৰণ আমাৰ পিছৰ প্ৰজন্মই আমি যদি জীয়াই থাকো আমাক সুধিব কি হৈছিলে না আমি একচুৱেলি বহুত লাকিও কিন্তু আমি আমাৰ জীৱনত ভালকে যদি চাওঁ আমি বহু কাম পাইছোঁ কিন্তু বহুত চেঞ্জেছ পৃথিৱীৰ বহুত চেঞ্জেছ বহু ভাল বস্তুৰ আমি সাক্ষী হৈ ৰ'লোঁ আচলতে কাৰণ আমি আমাৰ সময়ত পাইছোঁ তো এই সময়খিনিত কিছুমান মানুহৰ চিন্তা আপুনি যদিও কয় যে মোৰ একো টেনশ্যন নাই কিন্তু প্ৰতিজন মানুহৰ ছাবকনচিয়াছ মাইণ্ডত কিন্তু এটা এংজাইটি আমনি কৰিছে প্ৰতিজনে কি হ'ব তাৰমানে কি হ'ব বুলি এটা কুৱেশ্যন মাৰ্কে সকলোকে আমনিছে এইজন চাকৰি কৰা ব্যক্তিয়ে হওক ব্যৱসায় কৰা ব্যক্তিয়ে হওক মেডিকেল প্ৰফেশ্যনেল হওক পুলিচ বিভাগৰ হওক মানে প্ৰশাসনিক বিভাগ হওক বা মন্ত্ৰীসকলৰ ক্ষেত্ৰতে হওক সকলোৰে কিন্তু এটা মনত কুৱেশ্যন কি হ'ব তাৰমানে ক'ৰবাত এটা শংকাই প্ৰতিজন ব্যক্তিকে কিন্তু হিট কৰিছে গোটেই পৃথিৱীতে গতিকে এইটো আজি টপিকটো খুব ধুনীয়া টপিক লৈছে যে এইটো এংজাইটি ইয়াত এনেকুৱা এটা বস্তু আমাৰ জ্যোতিষীয়ভাৱে আমি যেতিয়া তাক বিশ্লেষণ কৰোঁ এজন মানুহৰ কুষ্টিখনত প্ৰতিজন মানুহৰ মানে কুষ্টিখনতেই কম বেছি পৰিমাণে প্ৰতিটো দুখ থাকে থাকিলেও ইয়াৰ পৰিমাণটো কিমান পৰিমাণলৈ সি যাব পাৰে গতিকে সেই বস্তুখিনি গোটেই বিশ্লেষণটো যেতিয়া আমি কুষ্টিখন চাওঁ তেতিয়া গম পাওঁ কিছু মানুহ মন কৰিব জীৱনত তাৰমানে নিজে একো নকৰে আনৰ ভুলটোৰ আঙুলিয়াই থাকে সেইটো এক ধৰণৰ কিন্তু মানসিক ৰোগ তেওঁ কিন্তু কি ভুল কৰিলে তেওঁ তাতে থাকি গ'ল তেওঁ কিন্তু তাৰ পৰা দেখিছে মানুহজন আনজনৰ উন্নতি তাৰমানে ওচৰৰজনীয়ে হওক লগৰজনীয়ে হওক লগৰবিলাকৰ যেতিয়া উন্নতি হৈছে মানে তেওঁ বৰ হেপী নহয় তেওঁ খালি এটাই বস্তু কৈছে মই জানো নহয় সি কি আছিল সি আজি কি বুজা নাই কিন্তু তেওঁ কিন্তু তাতেই হৈছে তাৰ পৰা তেওঁলোকে বিশ্লেষণ কৰোঁতে সময় গ'ল কিন্তু বাকীবোৰ ক্ৰমান্বয়ে লাহে আগবাঢ়ি গৈ আছে সেইটো এটা মানসিক ৰোগ কিন্তু গতিকে সেইটো এটা মানে এইটোতো সাংঘাতিক মানে নিগেটিভ ব্যক্তি আচলতে গোটেই মানে পৰিয়ালটোৰ কাৰণে কাৰণ সি কেতিয়াও নিজেই সুখী নহয় আনকো সুখ দিব নোৱাৰে তেনে ব্যক্তি তাৰমানে নিজে কেতিয়াও হেপী নহয় তেওঁ আনক কেতিয়াও হেপী কৰিব নোৱাৰে তেওঁৰ মাক দেউতাকে তেওঁৰ জন্ম দিয়া মাক দেউতাকে ভাবে মই কি জন্ম দিলোঁ এইটো মানে তেওঁ সদায় আনৰ ভুলটোৱে দেখিছে কিন্তু সেইটো এটা বেলেগ ধৰণৰ সেইটো আমি কিয় হয় তাৰমানে সাধাৰণতে আমি দেখোঁ যেতিয়া ৰাহুৱে চন্দ্ৰ বা ৰবি গ্ৰহক যেতিয়া গ্ৰাস কৰে যেতিয়া দৃষ্টি দিয়ে বা যুগ্ম হয় তেতিয়া কি হয় চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ হয় এই যি গ্ৰহণ মানে আমি কওঁ সেই গ্ৰহণটো যদি তেওঁৰ জন্ম কুণ্ডলীখনত লৈ আহিছে তেওঁৰ জীৱনত এই পৰিমাণটোৰ কিছুমানৰ কম থাকে কিছুমানৰ বহুত বেছি থাকে যেতিয়া বেছি হয় এজন ব্যক্তি দেখিব কোনোবা এজনে ধৰি লওক ছুইচাইড কৰিলে আমি দেখিছোঁ অলপতে এজন বিখ্যাত এক্টৰ এজনে ছুইচাইড কৰিলে তাৰ মানে যদি নহয় যে তেওঁ ছুইচাইড কৰা মানে তেওঁ এজন অজ্ঞানী মানুহ তেওঁ কেপেবিলিটি নাছিল তেওঁ টকা পইচা নাছিল তেওঁ সমাজক কোনে চিনি নাপাইছিলে তাৰপিছত তেওঁ কিয় তেনেকুৱা কৰিব লগা হ'ল তাৰপিছতো তেওঁ তেনেকুৱা কাম এটা কিয় কৰিলে মানুহে দেখোঁতে যোনে যি নকওঁ কোনোবাই এইটো কৈছে কোনোবাই সেইটো কৈছে কিন্তু আমি বেলেগ কওঁ আমাৰ কথাটো বেলেগ আমি সেইকাৰণে কওঁ যে প্ৰতিজন ব্যক্তিয়ে নিজৰ জন্ম কুণ্ডলীখন প্ৰতি বছৰ দেখাব কাৰণ যদি আপোনাৰ কুণ্ডলীখনত ত্ৰিপাবৃষ্ট আছে ত্ৰিপাবৃষ্টই কিন্তু খাই পেলাই খুব গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি মই মাজতে এবাৰ মাতিছোঁ নিশ্চয়
আমি সাধাৰণতে জ্যোতিষশাস্ত্ৰক বহু ব্যক্তিয়ে বহু ধৰণে বিবেচনা কৰে, কিন্তু জ্যোতিষশাস্ত্ৰ সম্পূৰ্ণ অংকৰ ওপৰত, কমপ্লিট মেথমেটিক্স জ্যোতিষশাস্ত্ৰ। আৰু এই ত্ৰিপাপ যুগটো যে অতি গুৰুত্বপূৰ্ণ কথা আমাৰ সন্মানীয় মহাশয়ে কৈছে, এই ত্ৰিপাপ থাকিলে কিন্তু জ্যোতিষে যেনেকৈ কয় তেনেকেই পৰামৰ্শখিনি মানি ত্ৰিপাপ পৃষ্ঠ খণ্ডন কৰিব লাগে। মই ব্যক্তিগত জীৱনতো এনে বহু মই ব্যক্তিক পাইছোঁ যাৰ ত্ৰিপাপ আছে, সেই ত্ৰিপাপে কিন্তু সেই ব্যক্তিজনৰ জীৱন সঁচাকৈ নাশ কৰি পেলায়। আৰু সেইবাবে আজি আমি বিষয়টো হৈছে মানসিক ৰোগ, আৰু এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি চিকিৎসকৰ ওচৰলৈ যাব লাগে, বিভিন্ন ধৰণৰ কাম কাজ কৰিব লাগে, কিন্তু জ্যোতিষীৰ ওচৰলৈ যোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। হয়, তাৰমানে চাওক, এতিয়া এজন ব্যক্তিয়ে মানে ত্ৰিপাপ মানে হ'ল এটা বাক্য যদি কওঁ, মৃত্যুৰ যুগ, মৃত্যু সমান কষ্ট, মৃত্যুৰ তুল্য কষ্ট বুলি কয়। কিন্তু তাৰ মানে এইটো নহয় যে মানুহজন মৰি যাব, কিন্তু তাৰ মানে এনেকুৱা হ'ব পাৰে যে এজন ব্যক্তিৰ গোটেই জীৱনে আৰ্জা গোটেই সম্পত্তিখিনি নাশ হৈ গ'ল, তেওঁৰ কাৰণে সেইটো মৃত্যু। তেওঁ গোটেই জীৱনত গোটেই যিখিনি সন্মান কৰিছিল, আনিছিল, কঢ়িয়াইছিলে, একদিনতে সেইটো নাইকিয়া হৈ যায়, অপমান হয়, মানুহজন বিৰাট অপমানিত হয়, সেইটো তেওঁৰ কাৰণে মৃত্যু। গোটেই ঘৰখনৰ কাৰণে কৰিও, গোটেই পৰিয়ালটোৰ কাৰণে কৰিও তেওঁ শেষত অৱহেলিত হৈ ঘৰৰ পৰা উলিয়াই দিয়া হয়, সেইটো তেওঁৰ কাৰণে মৃত্যু। আমি দেখোঁ নে প্ৰায় ধৰি লওক কিছুমান পেৰেণ্টছ আজি ধৰি লওক বৃদ্ধাশ্ৰমত থাকিব লগা হয়। কিহৰ কাৰণে তেনেকুৱা হয়? সেই সময়বিলাকত সেইকাৰণে গুৰুত্ব অত্যন্ত জৰুৰী হয়। আৰু প্ৰতিখন ঘৰতে বহাগত বা জন্মদিনৰ আগে নিজৰ পুষ্টিবোৰ এবাৰ বিচাৰ কৰি চোৱাটো অত্যন্ত জৰুৰী। যিহেতু পুষ্টিখন এবাৰ বনাই লয়, সকলোৱে নিজৰ ঘৰত বনাই লয়, পুষ্টিখনতে লিখাই থাকে যে এই বছৰটোৰ ৰিষ্ট আছে নেকি, যদি ৰিষ্ট আছে তাক কিন্তু আপুনি চিৰিয়াছলি ল'ব, কাৰণ ই অত্যন্ত ক্ষতিকাৰক হ'ব পাৰে। কাৰণ ত্ৰিপাপৰ সময়তে এজন মানুহৰ মৃত্যু বা মৃত্যুৰ সমান কষ্ট হয়, সেইটো ভুল যাতে নকৰে। আমাৰ দৃষ্টিৰে যেতিয়া চাওঁ, যদি আমি তেওঁৰ পুষ্টিখন পালোহেঁতেন, বিচাৰ কৰিলোহেঁতেন, ঠিক তেনেকুৱা এটা দুখ তেওঁৰ পুষ্টিখনত আছে। গতিকে তাতকৈ ডাঙৰ সমস্যা মানুহৰ জীৱনত থাকে, কিন্তু তাৰ মাজত বা তেওঁৰ নিচিনা সমস্যা পোৱা আৰু আন হয়তো 100জন ওলাব যদি ভালকৈ বিচাৰিব পাৰে, কিন্তু তেওঁ কিয় ঢুকালে? কিন্তু ইয়াৰ লগত কৈছে, ইয়াৰ লগত আৰু আনুষংগিক বহুত লিংক আছে। কিন্তু এতিয়া তেওঁ যেতিয়া গুচি গ'ল, তেওঁ যোৱাৰ লগে লগে কিন্তু আৰু বহুতক বিপদত পেলাই লৈ যাব। গতিকে এই বছৰটোৱে 2020ত চাব, মানে আৰু বহুত এনেকুৱা কাহিনী আহিব বলিউড জগতলৈ, যিয়ে নেকি মৃত্যুৰ সমান কষ্ট পাব বা নিজক অত্যন্ত জিৰ' লেভেলত দেখা পাব। বহুত ভাল একদম জেনুইন মানে একদম ফেমাছ ফিগাৰক দেখা পাব যে 2020ৰ শেষৰ ফালে তেওঁলোকৰ অৱস্থা অত্যন্ত শোচনীয়। যেনেকেই নহওক, সেইটো ফিনেন্সিয়েলিয়ে হওক, ফিজিকেলিয়ে হওক, সকলো দিশত তেওঁলোকৰ সময়খিনি, কাৰণ এজনে যেতিয়া লৈ গ'ল সেই বস্তুখিনিত, কাৰণ তেওঁৰ কেপাবিলিটি আছিল, তেওঁৰ কোৱালিটি আছিল, তেওঁৰ টেলেণ্ট আছিল, এডুকেটেড পাৰ্চন আছিলে। গতিকে তেনে এজন ব্যক্তি যেতিয়া এনেকুৱা এটা সময়ত যায়, তেওঁৰ আত্মাই কেতিয়াও শান্তি লৈ নাযায়। গতিকে সেইখিনি বস্তু, সেই প্ৰভাৱখিনি কিন্তু এওঁলোকৰ ওপৰত যেনেকৈ হওক পৰিব, দুদিন দেৰি হ'ব পাৰে। আপুনি পুষ্টিখন তৈয়াৰ কৰাৰ কথা ক'লে, সাধাৰণতে আজিকালি বহু ব্যক্তিয়ে বহু কথা বিজ্ঞানসন্মতভাৱে ভাবি বহু কথা ইচ্ছা থকা বা নথকাৰ পিছতো সেই কামখিনি নকৰে, কিন্তু এটি নৱজাতক বা নৱজাতিকাৰ জন্মৰ পাছতে এই পুষ্টিখন এজন জ্যোতিষীৰ ওচৰলৈ গৈ তৈয়াৰ কৰাটো কিমান প্ৰয়োজনীয়? অত্যন্ত প্ৰয়োজন। তাৰমানে কয় যে আপুনি আপোনাৰ বাচ্চাটোৰ তাৰমানে ফাৰ্ষ্ট বাৰ্থডেটো পাতক নামাতক, কিন্তু পুষ্টিখন বনাবই। কাৰণ সেইটোতো আপুনি মানুহক দেখুৱাইছে, মানুহে খাই বৈ কালি পাহৰি যাব, কিন্তু পুষ্টিখনত যদি অকণমান ভুল হৈ গ'ল, সেই বাচ্চাটোৱে কিন্তু আপোনাৰ গোটেই জীৱন খাই পেলাব। গতিকে এনেকুৱা বহুত কাহিনী আছে যে মাক দেউতাকৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাক পৰস্পৰ শত্ৰু হৈ পৰে। এনেকুৱা বহুত কাহিনী আছে, বহুত মানে হিচাপ নাই। আমি বহুত দূৰলৈ যাব, আমাৰ ওচৰতে আছে কাহিনীবোৰ। আপোনাৰ ধৰি লওক আশে পাশে যদি ভালকৈ বিচাৰ কৰি ওলাই যায়। কিয় হয়? কাৰণটো হ'ল যে কোনোবাই হয়তো নামানে, আমি পুষ্টি নবনাওঁ। পুষ্টিটো কোনো মেজিক নহয়তো। পুষ্টিখন যে বনাই, ইয়াত আমি কোনো ধৰণৰ মেজিক নকৰোঁ, ইয়াত কোনো মেজিকেল বস্তু নাই। ইয়াত টোটেলি এটা কেলকুলেশ্যন, এটা অংক। গতিকে তাৰ ওপৰতে বিচাৰ কৰা হয় যে এজন ব্যক্তি, এই ব্যক্তিজনৰ আগলৈকে কি হ'ব, বা জন্মৰ যদি চাপ'জ এনেকুৱা হয়, কেতিয়াবা মন কৰিব কিছুমান ল'ৰা ছোৱালী ঠিক যেতিয়া মাকৰ গৰ্ভস্থ হয়, তাৰমানে 3 মাহৰ পৰা 5 মাহৰ ভিতৰতে দেখিব হয়তো দেউতাকৰ সাংঘাতিক ধুনীয়াকৈ উন্নতিৰ ফালে আগবাঢ়িছে বা কমপ্লিট মানুহজন বেয়াৰ ফালে গৈ আছে।
তেতিয়াই কিন্তু সাজু হ'ব লগা হৈ গ'ল যে এইটো আহিব লগা এটা কিন্তু বেয়া লক্ষণ আহি গৈছে যদি বেয়াৰ ফালে গৈছে তেতিয়াই সাৱধান কাৰণ তেওঁৰ পৰা মাক দেউতাকৰ প্ৰভাৱটো পৰা আহি যায় সেইকাৰণে যদি তেনেকুৱা কিবা ভুল হয় যে সেইখিনি সময়ত এজন মানে বিজ্ঞ জ্যোতিষীৰ লগত আলোচনা কৰাটো অত্যন্ত জৰুৰী হ'ব যদি ইনবেলেঞ্চ হৈছে যদি ভাল হৈছেতো আমিতো সদায় দেখোঁ যে যেতিয়া ভাল হয় আমি ফিল নকৰোঁ একো গুচি গৈ থাকিছে কিন্তু যেতিয়া গোটেই বছৰটোত এটা দিন বেয়া হয় আমি সাংঘাতিক মানে পেনিক হৈ পৰোঁ নহয় জানো গতিকে যেতিয়া যদি দেখিছে যে অকণমান ইনবেলেঞ্চ হ'ব নালাগে এনেকুৱা কিয় হৈছে তেতিয়া কিন্তু এই বিষয়ে কিন্তু আলোচনা কৰাটো উচিত অন্যথাই বেবীটো জন্ম হোৱাৰ পিছত কিন্তু সাংঘাতিক কেতিয়াবা দেখা যায় বাচ্চাটো জন্ম হ'ল দেউতাকে হাতেৰে নুচুৱে দেউতাকে হাতেৰে নলয় দিয়ে মানে মুখৰ ফালে নাচায় এনেকুৱা কাহিনী হৈ যায় পিছত কি হয় তেতিয়া দুজনৰ মাজত ছেপাৰেশ্যনৰ কথা আহি যায় যে হাজবেণ্ড এণ্ড ৱাইফে তেওঁলোকে তাৰমানে তেওঁ মাকৰ দুখ যে মই জন্ম দিয়া 9 মাহ পেটত ৰাখি জন্ম দিয়া বাচ্চাটো মোৰ মানে তেওঁ দেউতাকে কোলাত নল'লে কিমান ডাঙৰ দুখৰ কথা কিয় হ'ল এইটো সেইটো হ'ব কিয় পালে এই কাহিনীটো কিন্তু আগতে এই গোটেই কাহিনীটো চলি আছে ষ্টাৰ্টিঙৰ পৰা চলি আছে গতিকে ইয়াক যদি তেনেকুৱা কিবা শংকা আহিছে লগে লগে কিন্তু ইয়াক ভালকৈ চিজিল কৰক দেখিব নহ'লে ইয়াৰ পৰা ভয় হ'ব পাৰে বাচ্চাটো জন্ম হোৱাৰ লগে লগে যদি ত্ৰিপাপত জন্ম হৈ গ'ল তেতিয়া দেখিব যে আহিব লগা বছৰটোতে মানে জন্মটোৰ বছৰটোতে ঘৰখনৰ বিৰাট অশান্তি হয় দেউতাকৰ মাকৰ বা নিজৰ ধৰি লওক একদম ক্ল'জ আত্মীয় স্বজন কাৰোবাৰ মৃত্যুৰ সমান কষ্ট হয় গতিকে এই গোটেইখিনি কাহিনীটোত মানে গৰ্ভস্থ জীৱন হোৱাৰ পৰা আৰম্ভৰ পৰাই হৈ যায় এনেকুৱা নহয় যে তেওঁ পৃথিৱীত অহাৰ পিছতেই হয় মানে তেতিয়াৰ পৰাই কেলকুলেশ্যন হৈ যায় গতিকে এই কথাবিলাক অকণমান চিৰিয়াছলি লৈ কৰিব লাগে এইটো এনেকুৱা নহয় ইয়াত কোনো ৰিলিজন মানে ইয়াত কোনো ৰিলিজনৰ কথা নাই ইয়াত কোনো ধনী দুখীয়াৰ কথা নাই ইয়াত কোনো জাতিৰ কথা নাই সকলোৱে নিজৰ নিজৰ গোষ্ঠীখন আজিকালি চবতকৈ ইজি নিজৰ হাতত থকা মোবাইলটোৱেই গোটেইখিনি কৰিব লাগে কাৰো তাত যাবও নালাগে আজিকালি বস্তুখিনি ভালকৈ কেলকুলেশ্যন কৰি ভালকৈ আপুনি প্ৰিণ্ট আউট এটা বনাই নিজে ৰাখক আপুনি নিজে ষ্টাডি কৰক ইয়াৰ পৰা ভাল হ'ব নে বেয়া হ'ব যেতিয়া আপুনি বুজি নাপায় সেই কথাখিনি যে এইটো কি কৈ আছে তেতিয়া হয়তো আমাৰ ওচৰলৈ আহক যিহেতু আমাৰ হাতত তাৰমানে মোবাইলটোত মানে এটা সাংঘাতিক বস্তু দিছে আজিকালি গতিকে তাৰ সৎ ব্যৱহাৰ যদি কৰে দেখিব তাৰ পৰাও তেওঁলোকে বহুত বহুত বেনিফিটেড হ'ব হয় হয় আপুনি আপোনাৰ যিখিনি কাম সেই কামখিনিত আপুনি শাস্ত্ৰ এগৰাকী জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা এজন ব্যক্তি আপুনি শাস্ত্ৰ আচাৰ্য সন্মানেৰে সন্মানিত হৈছে বিভিন্ন বয়সৰ ব্যক্তিৰ লগত আপুনি কাম কৰি আছে কাৰণ এজন চিকিৎসকে যেতিয়া মানুহ এজন ৰোগীৰ গোটেই মন মগজুৰ পৰীক্ষা কৰিব পাৰে সকলোখিনি কথা জানে ঠিক সেইদৰে কিন্তু জ্যোতিষ শাস্ত্ৰৰ চৰ্চা এগৰাকী বিশেষজ্ঞই এগৰাকী ব্যক্তিৰ সকলোখিনি কথা জানে ভগৱানে কৰা তাৰমানে কথাটো কেনেকুৱা হয় শাস্ত্ৰখনে এনেকুৱা এখন শাস্ত্ৰ যে ব্যক্তিজন আমাৰ ওচৰত এতিয়া ধৰি লওক সময়টো বেয়া বহু ধৰি লওক এনেকুৱা মানুহ আছে যে অকণমান ভয় খাইছে যে মোৰতো 70 বছৰ হ'ল মইতো কোনো এতিয়া চাপ'জ গাটো বেয়া লাগিল মই হস্পিটেলত যাবই নোৱাৰোঁ কৈছে বাবা মোৰ কিবা হৈ যাব নেকি তেনেকুৱা ধৰণৰ হয় গতিকে তেওঁৰ পুষ্টিখন চালে আমি তেওঁক সাহস দিব পাৰোঁ যে এই সময়টোত আপুনি এনেকুৱা নহয় এনেকুৱা কৰক আপুনি ভয় কৰিব লগা নাই বা এইটো টপিকটোত আপুনি বেছি চিন্তা কৰিব বা নকৰিব আমি সেই কথাখিনি তেওঁলোকক খুব সুন্দৰকৈ বুজাব পাৰোঁ য'ত তেওঁ হয়তো ওলাই মোৰ ওচৰত আহি নাপায় কাৰণ তেওঁক ওলাই আহিব নিদিয়ে বা তেওঁ নিজেও ভয় কৰে যে এনেকুৱা সময়ত ওলাই যোৱা উচিত নহয় বুলি আমি কিন্তু কুস্তিখন চালে তেওঁৰ গোটেই পজিশ্যনটো গম পাওঁ আমি যদি কুস্তিখন পাই যাওঁ তেতিয়া গোটেই মানুহজনৰ গোটেই বস্তুখিনি পাই যাওঁ প্ৰেজেণ্ট টাইমটো গম পাই যাওঁ যে মানুহজনৰ কি অৱস্থাত আছে তেওঁৰ বৰ্তমান মানসিক অৱস্থাটো কি কৰিলে ভাল হ'ব এইটো কৰা উচিত নে অনুচিত গতিকে সেই হিচাপে আমি তেওঁক যেতিয়া গাইড কৰি দিওঁ তেওঁ বুজি পাই যে ঠিক মানে ঠিক আছে তেতিয়াহ'লে বাবা মই এইটো কৰিম তো সেইটো হ'ল বৰ ডাঙৰ বস্তু যে আমাৰ ওচৰত ব্যক্তিজন আহিব দৰকাৰ নাই এতিয়া ধৰি লওক বহু ল'ৰা ছোৱালী এনেকুৱা আছে ধৰি লওক অহবাৰ মেট্ৰিক দিব বা স্কুল লৈ বিৰাট সমস্যা হৈছে বা কোনটো ষ্ট্ৰীম ল'ম তেওঁলোকে আহিব নালাগে তেওঁলোকে আজিকালি ফোনেতে ছাৰ্ভিচ লৈ আছে কাৰণ ফোনৰ যেতিয়া ছাৰ্ভিচটো লয় আমি মানুহজনৰ ক্ষেত্ৰত তেতিয়া আমি তেওঁৰ লগত কথা পাতোঁ কাৰণ মানুহ বিৰাট এজন ধৰি লওক খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট তেওঁ খুব ধুনীয়া ৰিজাল্ট কৰিছে কিন্তু কনফিউজ তেওঁ কৈছে মই এইটো ষ্ট্ৰীমত যাম মাক দেউতাকে কৈছে নহয় এইটো ষ্ট্ৰীমত যাওঁ কাৰণ মাক দেউতাকে হয়তো আমি দেখোঁ যে দেউতাকে সাধাৰণতে সদায় বিচাৰে যে নিজৰ নিজৰ প্ৰফেশ্যনটো যদি মোৰ বাচ্চাটো আহে তে মই তেওঁক বেছি ভালকৈ গাইড কৰিব পাৰিম কিন্তু মাক দেউতাকে হয়তো আমি দেখোঁ যে দেউতাকে সাধাৰণতে সদায় বিচাৰে যে নিজৰ প্ৰফেশ্যনটো যদি মোৰ বাচ্চাটো আহে তে মই তেওঁক বেছি ভালকৈ গাইড কৰিব পাৰিম কিন্তু মাক দেউতাকে হয়তো আমি দেখোঁ যে দেউতাকে সাধাৰণতে সদায় বিচাৰে যে নিজৰ প্ৰফেশ্যনটো যদি মোৰ বাচ্চাটো আহে
কিন্তু হয়তো সন্তানটো তেনেকুৱা নহ'ব পাৰে তেওঁৰ চইচটো কমপ্লিট বেলেগ তেওঁ বিচাৰিছে যে তেতিয়া কি হয় দুজনৰ মাজত ক্লেছ হৈ যায় মানে তেওঁ দেউতাক হিচাপে চিন্তা কৰিছে যে তেওঁৰ ফিউচাৰটো এনেকুৱা কৰিলে ভাল হ'ব ল'ৰাটো কৈছে যে নহয় মই সেইটো লাইনত নাযাওঁ মই এইটো নপঢ়োঁ গতিকে তেতিয়া সেই বুজা পৰাৰ মাজত মাকৰ অৱস্থা বেয়া হৈছে আৰু যদি এতিয়া মাকে কাৰ ৰোল মানে কাৰ পলিয়া হ'ব সন্তানৰ ফালে নে তেওঁৰ হাজবেণ্ডৰ ফালে মাক তাৰমানে দুমোজাত পৰিছে ইফালে গ'লে মৰণ সেইফালে গ'লে মৰণ তেতিয়া কি কৰে তেতিয়া সেই আমাৰ নিচিনা মানুহৰ সহায় দৰকাৰ হয় তো আমি তেওঁক গাইড কৰিব পাৰোঁ যে আপুনি এইটো লাইনটো লওক এইটো লাইনত গ'লে ভাল হ'ব তেতিয়া আমি তেওঁৰ লগত কথা পাতোঁ মানে ল'ৰাটোৰ লগত কথা পাতোঁ মানে মানে যে তেওঁ কি বিচাৰিছে কিয় তেওঁ এইটো কৈছে এইটো যে কথাটো কৈছে তেওঁ মনৰ ক'ত মানে কোন লগৰজনৰ ইনফ্লুৱেঞ্চৰ কাৰণে কৈ আছে কেতিয়াবা দেখা যায় যে লগৰজনে এইটো ছাবজেক্ট পঢ়িব বা এইটো ষ্ট্ৰীম ল'বৰ কাৰণে তেওঁ সেইটো লগত গৈ আছে কেতিয়াবা সেনেকুৱাও দেখা যায় যেতিয়া ভালকৈ আমি বুজাই দিওঁ তেওঁ তেতিয়া বুজি পাই যায় যে নহয় আচলতে এইটো ঠিক নহ'ল এইটো লাইনত গ'লেই বেছি ভাল হ'ব তেওঁ কনফিউজন বা কেতিয়াবা এনেকুৱা হয় যে ল'ৰা কাৰেক্ট দেউতাকৰ প্লেনিং ভুল আমি তেতিয়া দেউতাকক বুজাব লগা হয় যে আচলতে এইটো নহয় আচলতে তেওঁৰ মানে ফিউচাৰটো কাৰণ সকলোৱে আমি জন্ম হওঁতেই নিজৰ ভাগ্যখন লৈ আহোঁ আমি নিজৰ কৰ্মটো লৈ আহোঁ কোনে কি কৰি চলিব তাৰমানে সেই বস্তুটো আমি লৈ আহোঁ সকলোৱে এনেকুৱা মানুহ পাব যিয়ে মুখেৰে কথা নকয় চাব বহুত ভাল ভাল প্ৰফেশ্যন চাব আমাৰ প্ৰফেশ্যনতো আছে বা বহুত টিচাৰ আছে যিয়ে কথা নকয় কথা ক'ব বিৰাট টান পায় আহি বৰ্ডত লিখি দিলে আঁকি দিলে বুজি পালা নাপালা নাই মানে বুজি গ'ল তাৰমানে তেতিয়া কি হৈ গ'ল তেওঁৰ কাৰণে আচলতে সেইটো এই প্ৰফেশ্যনটো তেওঁৰ কাৰণে চুইটেবল নহয় যদি তেওঁ যদি ষ্টুডেণ্টৰ লগত যদি কানেক্ট কৰিব পৰা নাই এজন পেচেণ্টৰ লগত যদি ডক্টৰজনে কানেক্ট কৰিব পৰা নাই তাৰমানে তেওঁৰ কাৰণে এইটো প্ৰফেশ্যন নাছিল তাৰমানে ভুল প্ৰফেশ্যন আছে তেওঁ তো এই বস্তুখিনি বেছিকতে ঠিক কৰিব পৰা যায় তেওঁ সেইখিনি সময়ত মেট্ৰিকৰ বা 12ৰ ৰিজাল্ট খুব ভাল হৈছিল কাৰণে ওচৰ চুবুৰীয়া যুৱচী বিজ্ঞান পঢ়াইছিলে গতিকে তেওঁ এটা ল'লেই যে মই ডাক্তৰে হ'ম কিন্তু এটা সময়ত দেখিছোঁ যে তেওঁ কথাই নকয় গতিকে যেতিয়াই কথা নকয় তেতিয়ালৈকে এইটো বিপদ হৈ গ'ল গতিকে তেওঁ সেইটো লাইনেই নহয় গতিকে এই বস্তুবোৰ আগতে চিজিল কৰিব পৰা যায় এতিয়া দেউতাক ডক্টৰৰ কাৰণে তেওঁৰ ল'ৰা বা ছোৱালীক প্ৰেছাৰ কৰিছে যে আপুনি ডাক্তৰ হ'ব লাগিব তুমি মেডিকেল পঢ়িবই লাগিব তাৰমানে দেউতাকৰ সন্মানৰ কথা আছে বুজানে কিন্তু তেওঁ কৈছে মই কোনো কাৰণে মই ইঞ্জিনিয়াৰিং কৰিম কাৰণ মই কিবা এটা বনাই ভাল পাম মোৰ এটা বেলেগ বস্তু এটা আছে কোনোবাই হয়তো কৈছে যে নহয় মই মিউজিকে কৰিম কোনোবাই কৈছে মই অভিনয়ে কৰিম তো এই বস্তুখিনি তেওঁ যেতিয়া কৈছে তেওঁতো সৰু তেওঁ বুজি পোৱা নাই কাৰণ তেওঁৰ বয়সে হয়তো কোনোবা এটা হিৰো দেখি কোনোবা এটা ছিংগাৰক দেখি ফ'ল' কৰি তেওঁ ভাবি লৈছে যে মই তেওঁৰ নিচিনা হ'ম এই দুজনৰ মাজত কানেক্ট কৰিবৰ কাৰণে আমাৰ নিচিনা মানুহ দৰকাৰ হয় যে প্ৰকৃততে আচলতে তেওঁ কি কৰিছে কাৰণ যেতিয়া হৈ নুঠে আজিকালি দেখিছোঁ যে এই সময়খিনিত ল'ৰা ছোৱালীবিলাক ইমান প্ৰেছাৰাইজ হৈ যায় অলপ যেতিয়া 19-20 বছৰ তেওঁলোকে তাৰমানে ভাবি লয় যে মৃত্যুৱে একমাত্ৰ চৰম মানে লাষ্ট অপশ্যন যে মই এনেকৈ থকাতকৈ মৰি যোৱাই ভাল সঁচাকৈ এই যে এতিয়া লাহে লাহে এই যে নিজকে নিঃশেষ কৰাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটো আমাৰ যিটো যুৱচামৰ মাজত বাঢ়ি গৈছে আৰু তাৰ কাৰণে হয়তো এনেকুৱা হ'ব পাৰে যে সহনশীলতাটো নাইকিয়া হৈছে আৰু মানে বিপদৰ সন্মুখীন হ'ব পৰা সাহসটো কমি গৈছে আৰু সেইটো কিন্তু প্ৰত্যেক ব্যক্তিৰ লগত প্ৰযোজ্য নহয় এই কথাখিনি প্ৰত্যেকৰ লগত প্ৰযোজ্য নহয় হয়তো এনেকুৱা হ'ব পাৰে যে এজন ল'ৰাৰ দেউতাক হয়তো ঠেলা চলাই ৰিক্সা চলাই চব্জি বেপাৰ কৰে তেওঁৰ যিটো হেৰি আছে তেওঁৰ যিটো তাৰমানে আমি ক'ত বিচাৰ কৰি দিওঁ মানুহজনৰ লগ্ন যেতিয়া ষ্ট্ৰং হৈ যায় মানুহটোৰ অট'মেটিকেলি যেনেকুৱাই নহওক বোকাত থকাৰ পিছত জিলিকি উঠে তেওঁক কোনে বলে নোৱাৰে দুদিন সময় বেয়া হয়তো বোলে কৰোণাৰ সময় কাম কাজ নাই অকণমান পইচাৰ অভাৱ হ'ব পাৰে কিন্তু তেওঁৰ নিজৰ মনটো কেতিয়াও সৰু কৰি নলয় কিবাটো উপায় ওলামেই মই আৰু এটা কথা মোৰ আপোনাক সুধিবৰ মন গৈছে জীৱনত যিকোনো কাম কৰোঁতে বাধাটো আহে নহয় জানো জীৱনত আমাৰ যিটো যাত্ৰা নিজৰ প্ৰত্যেকৰে কৰ্মক্ষেত্ৰখন বেলেগ কৰ্মক্ষেত্ৰলৈ যিটো আমাৰ যাত্ৰা সেই যাত্ৰাটো কিন্তু কাৰোৱে ইমান মসৃণ নহয় এই কোটিপতিজনৰ পৰা আমি সাধাৰণ ব্যক্তিলৈকে কিন্তু কেতিয়াবা এনেকুৱা হয় যে আপুনি ইতিমধ্যে খুব গুৰুত্বপূৰ্ণ এটা উদাহৰণ ক'লে যে দেউতাকৰ প্ৰফেশ্যনটোলৈ যাবলৈ ইচ্ছা কৰে ল'ৰাটোক বা ছোৱালীজনী কিন্তু তাৰ নিজৰ এখন হেৰি থাকে কিন্তু
এই কৰ্মক্ষেত্ৰত যেতিয়া বাধা আহি পৰে এটা কাম বাৰে প্ৰতি যুঁজি আছে কিন্তু হোৱা নাই তেতিয়া এজন জ্যোতিষীৰ ওচৰলৈ গৈ জৰুৰী আছে আৰু তেতিয়া জ্যোতিষীয়ে নিশ্চয় সুন্দৰ সমাধানে সেই বন্ধ বাটটো খুলি দিব পাৰে কেনেকৈ জানে কথাটো হ'ল যে আমাৰ জীৱনত ধৰি লওক এজন মানুহৰ লগত লগ ধৰিছোঁ সাপোজ এটা কেছ এটা হৈছে এজন এডভকেটৰ লগত মই কথা পাতিছোঁ মোৰ কিন্তু তেওঁৰ লগত কথা পাতি বৰ ভাল লগা নাই তেওঁৰ উপদেশখিনি যিখিনি তেওঁ উপায় দিছে মোৰ ভাল লগা নাই আন এজন আছেতো আমি আকৌ ছেকেণ্ড অপশ্যন এটা ল'ব লাগে জৰুৰী নহয় যে যিজন লৈছোঁ সেইজনেই এতিয়া ফাৰ্ষ্ট এণ্ড লাষ্ট অপশ্যন কাৰণ তেতিয়াও কনফিউজ হ'ব পাৰে গতিকে সদায় যেতিয়া ধৰি লওক কথা পাতিছে মানুহজনৰ লগত কথাখিনি ভাল লাগিছে যে ঠিকেই এই উপায়টোতে যদি যাওঁ মই মোৰ কেছটো জিকিব পাৰিম মই মোৰ ৰাস্তাটো ক্লিয়াৰ হ'ব সদায় ছেকেণ্ড অপশ্যনটোলৈ মানুহে চলিব পাৰিলে সদায় ভাল হয় যিকোনো ক্ষেত্ৰত এইটো মেডিকেল প্ৰফেশ্যন হওক বা যিকোনো ফিল্ডতে সদায় এটা ছেকেণ্ড অপশ্যনলৈ মানে ফুৰিব লাগে যাতে পিছত যাতে এনেকুৱা হ'ব নালাগে যে মই কামটো কৰিলোঁ এওঁৰ লগতে গোটেইখিনি সময় নষ্ট কৰিলোঁ মোৰ কামটোও বেয়া হৈ গ'ল সময় নাই শেষত তেওঁ ডিপ্ৰেশ্যনত গোটেই সৰ্বশান্ত হৈ পেলাই মানুহজন শেষত ডিপ্ৰেশ্যন হৈ মানে শেষ অৱস্থা শেষ তেনেকুৱা হ'ব নালাগে সদায় ছেকেণ্ড অপশ্যন এটা লৈ কাম কৰক আৰু নিজৰ সদায় লগ্নৰ অধিপতিটো আপোনাৰ ৰাশি কি সেইটো ছাইডত ৰাখি আপোনাৰ লগ্ন কি সেইটো বিচাৰক লগ্নৰ অধিপতি যদি ষ্ট্ৰং হৈ যায় তেতিয়া দেখিব আপুনি বহুত সমস্যা নিজে ছল্ভ কৰিব পাৰে দৰ্শকসকল আজি এটা বিশেষ বিষয় লৈ আমি কথা পাতিলোঁ আৰু আমি সকলোৱে জানো যে জ্যোতিষ শাস্ত্ৰৰ চৰ্চা আমাৰ সমাজত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া আজিৰ কথা নহয় যুগ যুগান্তৰৰ পৰা জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰি আহিছে ভাৰতবৰ্ষত আৰু অতি সম্প্ৰতি এই জ্যোতিষ শাস্ত্ৰৰ চৰ্চা বিজ্ঞানসন্মতভাৱে কৰি অহা হৈছে আৰু আজি বিজ্ঞানৰ যুগ আমি সকলো কথাতে বিজ্ঞান বিচাৰোঁ প্ৰত্যেকটো কথাই স্বচ্ছ হোৱাটো বিচাৰোঁ বৰ্তমান সময়ত জ্যোতিষ শাস্ত্ৰ এটা বিশেষ গতিলৈ এটা বিশেষ পৰ্যায়লৈ গৈছে আৰু সন্মানীয় জ্যোতিষীসকলে এই বিষয়টোৰ ওপৰত উচ্চ শিক্ষা গ্ৰহণ কৰি এই বিষয়টো যে আমাৰ প্ৰত্যেকৰে জীৱনত ইমান গুৰুত্বপূৰ্ণ সেই কথাষাৰ প্ৰতিপন্ন কৰিছে আজি আমি এই বিশেষ এটা বিষয় লৈ কথা পাতিলোঁ মানসিক ৰোগ সঁচাকৈ আমি প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু কম বেছি পৰিমাণে মানসিক ৰোগত আক্ৰান্ত হৈ থাকোঁ নিজকে মানসিক ৰোগী বুলি আমি এইকাৰণে কওঁ আমি কোনো এজন ব্যক্তি জীৱনত হতাশ নোহোৱাকৈ নাথাকোঁ বিভিন্ন শ্ৰীযুত ভৰতৰাজ ডাঙৰীয়াই ইতিমধ্যে কৈছে যে প্ৰায় 2020 আৰম্ভ হোৱাৰ পিছত আমি প্ৰায়ে চিন্তা কৰোঁ কি হ'ব কি কৰিম এতিয়া এই কি হ'ব বা কি কৰিম এই কথাটো ভিন্ন ব্যক্তিৰ বাবে ভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু যেতিয়া কি হ'ব আমি উত্তৰটো নাপাওঁ উত্তৰটো দিবলৈ মন মগজুৰে বিচৰা সেই উত্তৰটো দিবলৈ এজন ব্যক্তি আছে সেয়া হ'ল জ্যোতিষীসকল যদি আমাৰ শাৰীৰিকভাৱে অসুস্থ হৈ পৰোঁ সেই অসুবিধাখিনি আঁতৰ কৰিবলৈ যদি যেতিয়া চিকিৎসক এজন থাকে মন মগজুৰ সেই চিন্তাখিনি আঁতৰ কৰিবলৈ এটা শুদ্ধ পথ দিবলৈ আমাৰ কাষত আছে সন্মানীয় জ্যোতিষীসকল গতিকে আমি জ্যোতিষ শাস্ত্ৰ চৰ্চাত জ্যোতিষীসকলৰ ওচৰলৈ যোৱাত গুৰুত্ব দিব লাগে আৰু শ্ৰীযুত ভৰতৰাজ ডাঙৰীয়াই এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে এটি সন্তান এটি নৱজাতক বা নৱজাতিকা আমাৰ মাজলৈ অহাৰ পাছত আমি তেওঁ পুষ্টিখন আমি শৰণী বুলি কওঁ এই শৰণীখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগে এই শৰণীখনতে গোটেই জীৱনটোৰ সম্পৰ্কত সকলো কথা পুংখানুপুংখভাৱে লিখা থাকে আৰু লগতে যি ত্ৰিপাপ যুগ সেই ত্ৰিপাপ যুগ অতি ভয়ংকৰ কিন্তু সেই ত্ৰিপাপৰ সময়ত এই ত্ৰিপাপ যুগ যি বছৰতে থাকে সেই সময়তে সেই বছৰটোতে এজন ব্যক্তিৰ জীৱনত বিভিন্ন ঘটনা হ'ব পাৰে কিন্তু সেই ত্ৰিপাপৰ পৰা হাত সৰাৰ উপায় দিয়ে আমাক জ্যোতিষীসকলে গতিকে যেতিয়া আমি অনুভৱ কৰোঁ তেতিয়া আমি জ্যোতিষীসকলৰ কাষ চপাটো এটা গুৰুত্বপূৰ্ণ কথা বিজ্ঞানৰ অধিক চৰ্চাৰে যিসকলে নিজকে বিজ্ঞ বুলি ভাবি জ্যোতিষ শাস্ত্ৰৰ চৰ্চাৰ কথাত গুৰুত্ব প্ৰদান নকৰে সেইসকলে কিন্তু অলপ গভীৰভাৱে যদি এই বিষয়টোৰ ওপৰত ধ্যান দিয়ে তেতিয়াহ'লে আপোনালোকে অনুভৱ কৰিব জ্যোতিষ শাস্ত্ৰ চৰ্চা বৰ্তমান সময়ত বিজ্ঞানসন্মত চৰ্চা আৰু অতি প্ৰয়োজনীয় চৰ্চা দৰ্শকসকল আজি এই অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত ব্যতিক্ৰমক সহায় কৰিলে ইণ্ডিয়া টুৰিজম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট স্পেক্ট্ৰাম এডভেঞ্চাৰ ভৰতৰাজ এষ্ট্ৰ সমাধান ইলুমিজ এস্থেটিক ক্লিনিক এভৰিডে চল্ট আমলিক বুটিক বাই সুৱেটা বগৰীয়া লগতে আছে MJI গ্ৰুপ স্বৰ্গজ্যোতি ইভেণ্ট মিৰাকি কে
আপোনালোকে এই অনুষ্ঠানটো ফেচবুকত চাই আছে ব্যতিক্ৰম গ্ৰুপত আৰু ইউটিউবত চাই আছে ব্যতিক্ৰম ডিজিটেলত ইউটিউবত চাই আছে ব্যতিক্ৰম ডিজিটেলত আৰু ফেচবুকত চাই আছে ব্যতিক্ৰম গ্ৰুপত এই আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত শাস্ত্ৰ আচাৰ্য শ্ৰীযুত ভৰতৰাজ জাগুৰীয়ে তেখেতক আমি লগ পাম আৰু একোটা নতুন বিষয় লৈ আমি আলোচনা কৰিম ধন্যবাদ ধন্যবাদ Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops both in India and outside in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.